নমস্কাৰ অসমবাসী ৰাইজ, মই নিকুমণি বৰা দত্ত। মোৰ ইউটিউব চেনেল অৰ্গেনিক ফাৰ্মিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বায়ো ইণ্টেনচিভ বেডত হাল কোৰ নোবোৱাকৈ আচলতে আমাৰ অসমৰ মহিলাসকলে খুব সহজতে কেনেধৰণে খেতি কৰিব পাৰে তাৰ ওপৰত প্ৰশিক্ষণ দিবলৈ ওলাইছোঁ। আচলতে আমাৰ জৈৱিক প্ৰক্ৰিয়াৰে আগৰ ভিডিঅ'খিনিত আপোনালোকক ইতিমধ্যে মই জনাই গৈছোঁ কেনেদৰে খেতি কৰিব পাৰি। তাৰে এটা প্ৰক্ৰিয়া হ'ল আমাৰ বায়ো ইণ্টেনচিভ বেডত কৰা খেতি। ধৰি লওক এই খেতি কৰিবলৈ আমাৰ কেনেধৰণে খেতিটো কৰা হয় সেই প্ৰসংগত মই আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকক এই চেনেলৰ যোগেদি সবিশেষ জনাই যাম। আমি পোনপ্ৰথমে দেখাব বিচাৰিছোঁ এনেকৈ কি হয়, আমাৰ হাতটো নোবোৱাকৈ এনেকৈ আমাৰ কিছুমান বেড বনাই লোৱা হয়। ধৰি লওক আমাৰ 3 ফুটীয়া এনেকৈ পঠালি বাঁহ আৰু 6 ফুটীয়া এই দীঘল বাঁহ, তেনেকৈ কি হয় 3ডাল বাঁহ আমি জইন কৰি এখন আমি কি হয় বেড প্ৰস্তুত কৰি ল'ব পাৰোঁ। আৰু বেড প্ৰস্তুত কৰাৰ পাছত কি হ'ব, আমি ইয়াতে এনেকৈ 3টা ছেকশ্যন কৰিব লাগে। এই মাজৰ সেইখিনি আমি 3টা ছেকশ্যন কৰিব লাগে। ইয়াতে কি হয়, এইডোখৰ মাটিত যিখিনি আমাৰ সকলোৱে জানে মাটিত আমাৰ 16 বিধ মৌল আছে। সেই মৌলখিনি ধৰি লওক ইয়াত যিখিনি মৌল আছে এইটো ছেকশ্যনত হয়তো নাথাকিবও পাৰে। গতিকে আমি কি হয় প্ৰথম ছেকশ্যনৰ 1 ফুট 1.5 ফুট 1.5 ফুট 2 ফুট যিখিনি মাটি আছে সেইখিনি আমি কাটি আচলতে বাহিৰলৈ উলিয়াই ল'লোঁ। আৰু ছেকেণ্ড ছেকশ্যনটোৰ মাটিখিনি কি হয়, ফাৰ্ষ্ট ছেকশ্যনৰ মাটিখিনিলৈ গাঁত তুলি আমি লৈ গ'লোঁ আৰু থাৰ্ড ছেকশ্যনৰ মাটিখিনি আমি ছেকেণ্ড ছেকশ্যনলৈ লৈ আহিলোঁ। আৰু থাৰ্ড ছেকশ্যনৰ ঠাইত আমি প্ৰথম ছেকশ্যনৰ মাটিখিনি থাৰ্ড ছেকশ্যনলৈ লৈ আহিলোঁ। আচলতে এনেধৰণে বেডখনৰ তলৰ অংশখিনি আমি ঠিক কৰি ল'ব লাগিব, আচলতে মাটিত থকা মৌলখিনি আমি সম্পূৰ্ণ সংমিশ্ৰণৰ কাৰণে। তাৰপিছত আহি গ'ল কি, আমাৰ ঘৰত যিখিনি পেলনীয়া জাবৰ জোঁথৰ আচলতে মহিলাসকলৰ কাৰণে খুব সহজ, বাৰীখনো চাফ চিকুণ হৈ থাকিব, আমাৰ লগতে কি হয় খেতিডৰাও হৈ যাব। আমাৰ মাজত আজি আমাৰ SRLMৰ অন্তৰ্গত লোকেল গ্ৰুপ আছে, সদস্যসকল আছে, লোকেল গ্ৰুপৰ সদস্যসকল এইসকল তেওঁলোকেও আজি শিকিব আহিছে এই খেতিটোনো আচলতে কেনেধৰণে কৰে। ইয়াতে কি হ'ল, আমাৰ এইখন বেডত আমাৰ যি হয় বাৰীত যিখিনি পেলনীয়া জাবৰ জোঁথৰ আছিলে সেইখিনি আমি ইয়াতে প্ৰথমতে এইখিনি দি ল'লোঁ। সেই পৰ্যায়টো শেষ কৰাৰ পাছত দ্বিতীয় পৰ্যায় এইখিনি কৰিব লাগিব। তাৰপিছত কি হয়, এই যিখিনি আমাৰ ঘৰত পেলনীয়া শুকান পাত আছে এইখিনি দেখিছে, এইখিনিও আমাৰ অথলে নাযায়, এইখিনিও আমি জৈৱিক সাৰ হিচাপে প্ৰস্তুত কৰিব পাৰোঁ। ইয়াতে কি হয়, এই প্ৰথম জাবৰখিনি দিয়াৰ পাছত আমাৰ এইখিনি মই আগৰ ভিডিঅ'টিত ইতিমধ্যে আপোনালোকক দেখুৱাইছিলোঁ জীৱামিক কেনেকৈ প্ৰস্তুত কৰিব লাগে। ইয়াতে কি হয়, আমাৰ এই জাবৰ জোঁথৰখিনি প্ৰথম অৱস্থাত দি লোৱাৰ পাছত মাজে মাজে এইখিনি আমি কি হয় জীৱামিক ছটিয়াই দিছোঁ। এই জীৱামিকটো এইটো কাৰণে ছটিওৱা হয়, ইয়াতে জীৱামিকটো ছটিওৱাৰ লগে লগে ইয়াত কিছুমান ভেঁকুৰ উৎপন্ন হ'ব। সেই ভেঁকুৰখিনি আমাৰ কাৰণে খুবেই প্ৰয়োজনীয়। পাতখিনি দি দিয়ক, ইয়াত বাইদেউসকলক অকণমান লাগি দিয়ক, কৰি দিয়ক, পাতখিনি পটাপট ইয়াত দি দিয়ক। এইখিনি মাছ ভাগতে আমি কি হয় এইখিনি আমাৰ অলপ জীৱামিক ছটিয়াই ল'লোঁ, ইয়াৰ ওপৰত পটাপট দিওঁ। ইয়াত আমাৰ শুকান যিখিনি পাত আছে এই শুকান পাতখিনি আমি ইয়াতে দি ল'লোঁ। শুকান পাতখিনি দিয়াৰ পাছত আচলতে এটা এটাকৈ 6 ইঞ্চি এনেকৈ আমি কি হয় লেয়াৰ বনাই যাম। তাৰপিছত আমি কি হয় এইখিনি জীৱামিক ৰাচিকে মাজে মাজে আমি জীৱামিকখিনি ছটিয়াই যাম। তাৰপাছতে কি হয়, আমাৰ ঘৰৰ যিখিনি শাক পাচলি যিখিনি বাকলি আছে সেইখিনিও আমি ইয়াত ব্যৱহাৰ কৰিব পাৰোঁ, এইখিনিও দি দিব পাৰোঁ। কি হয় বেডখনত একেদিনাইতো নভৰে, লাহে লাহে বেডখন ভৰাই যাব লাগিব, এইখিনিও আমি ইয়াত ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ পাছত কি হয়, এই বেডখন যেতিয়া এইখিনি জাবৰ জোঁথৰখিনি যিখিনি পেলনীয়া যিখিনি বস্তু আছে সেইখিনি ভৰাই মেলি শেষ হ'ল, তেতিয়া কি হয় আমাৰ যিখিনি ওখ গছৰ তলৰ চাহ মাটি, সেই মাটিখিনি কি হয় আমি ইয়াৰ ওপৰৰ লেয়াৰটোত সেই মাটিখিনি এইখিনি আমি ঢাকি দিব লাগিব। লাহে লাহে কি হয়
গোবৰ মানে গোবৰ চিজন অকণমান দিলে পাঁচ চাইডত দেখুৱাই দিম বাকীখিনি সকলোৱে বুজি পালে সকলোৱে ঘৰত কৰিব পাৰিব এইখিনি মাটিখিনি দিয়াৰ পাছত সম্পূৰ্ণকৈ আমাৰ যিখিনি গছৰ পাত হেৰি আছিলে জাবৰ জোথৰ যিখিনি বস্তু আছিলে সেইখিনি সম্পূৰ্ণকৈ আমাৰ কি হয় বৰগছৰ তলৰ চাহ মাটিৰে সেইখিনি ওপৰৰ অংশখিনি আমি ঢাকি দিলোঁ দিয়াৰ পাছত কি হয় আমাৰ ঘৰতে জৈৱিক সাৰ কেঁচু সাৰ বা আমাৰ যিখিনি আমাৰ গোবৰ থাকে সেইখিনি আমি ওপৰৰ অংশত এনেধৰণে গোটেই বস্তুখিনি দি ল'ম দিয়াৰ পাছত কি হয় আমাৰ এইখন বেডত আমি বিভিন্ন শাক পাচলি খেতি লগাব পাৰিম এটাৰ পাছত এটা আমি এটা খেতি শেষ যোৱাৰ পাছত দ্বিতীয়টো খেতি আমি এখন বেডতে লগাব পৰা হ'ব এতিয়া কি হয় 3 বছৰলৈকে এখন বেড নিশ্চয় বাঁহেৰে প্ৰস্তুত কৰা হয় 3 বছৰলৈকে এখন বেডতে সকলোৱে এনেধৰণে খেতি কৰি যাব পাৰিব আৰু এই প্ৰক্ৰিয়াটো আমি এইটো কাৰণে শিকোৱা হৈছে আচলতে মহিলাসকলে হাল কোৰ মাৰিবলৈ বহুত অসুবিধাও হয় তেনেকুৱা কৰিব নোৱাৰে আৰু ঘৰতে কি হয় অকণমান ঠাই কি হয় আমি অৰ্ডিনাৰী হিচাপে পেলাই থৈ দিওঁ সেই অকণমান ঠাইতে ইয়াতে এখন বেড মই আচলতে ডাঙৰকৈ বনোৱা হৈছে কোনোবাই নিজৰ যিখিনি ঠাই আছে সেই ঠাইখিনি অনুপাতে তেওঁলোকে এইখন বেডতে যদি আমি 3টা ছেকশ্যন কৰি দিওঁ তেতিয়াহ'লে ইয়াতে যেনিবা ধৰি লওক কেইজোপামান ঘৰত ঠাই যেনিবা কম আছে তেতিয়াহ'লে ইয়াতে ধনিয়া কেইটামান লগালে ইয়াতে পালেং কেইটামান লগালে এইকণতে যেনিবা মূলা কেইজোপামান লগালে তেনেধৰণৰ খুব সুন্দৰকৈ খেতি কৰি মানুহে উপকৃত হ'ব পাৰে আৰু অসমবাসী ৰাইজক মই এটাই অনুৰোধ জনাম আমাৰ মহিলাসকল যাতে পুৰুষসকললৈ ৰৈ নাথাকি এনেধৰণে সৰু সুৰা কিছুমান কাম নিজে যাতে কৰে আৰু কৰি পেলাই মাটিৰ আচলতে অসমৰ যিখিনি মাটি এতিয়াও বেয়া হৈ যোৱা নাই আৰু সেই মাটিখিনি যাতে আমি ভৱিষ্যতলৈকে ভাল কৰি ৰাখিব পাৰোঁ সেইকাৰণে আমি কি হয় জৈৱিক প্ৰক্ৰিয়াৰে সকলো খেতি কৰি আমাৰ মানুহৰ স্বাস্থ্য আৰু মাটিৰ স্বাস্থ্য দুয়োটাই আমি বজাই ৰাখিব লাগিব আৰু আমাৰ যি চেনেলটি সেই চেনেলটি মোৰ অৰ্গেনিক ফাৰ্মিঙৰ চেনেলটি আপোনালোকক ছাবস্ক্ৰাইব শ্বেয়াৰ আৰু আপোনালোকক লাইক কমেণ্ট কৰি যাবলৈ অনুৰোধ জনালোঁ আৰু পুনৰ আপোনালোকৰ ভৱিষ্যতলৈ এটিকৈ আমি ভিডিঅ'খিনি দি